সুধা দেৱঋষি, তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। দেৱঋষি প্ৰভু, সুবাসিক জানিবলৈ দিলে আমি পৰম আনন্দিত হওঁ। এক মংগল নে দেৱী? প্ৰভু দেৱী দেৱঋষিৰ অন্তৰ্ভাৱ দৰ্শন কৰি এনে ভাৱ হৈছে উদয়, কিবা যেন নতুন সংবাদহে বহন কৰি আনিছে। দেৱঋষি, লক্ষ্মীৰ কথাই সত্য হয় তেন্তে সংবাদ কি প্ৰকাশ কৰা। নাৰায়ণ নাৰায়ণ, অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰণয়ৰ তুমি এগৰাকী। তথাপিতো নাৰদক সুধিছা যেতিয়া সংক্ষেপতে কওঁ শুনা প্ৰভু। প্ৰজাপতি দক্ষ মহাৰাজে তেওঁৰে কন্যা সতীৰ স্বয়ংবৰ কৰি এজন গন্ধৰ্ব কিন্নৰ সকলোকে কৰিছে নিমন্ত্ৰণ। কিন্তু প্ৰভু বাকী মাথো ভূতনাথ বিষম বাহন। দেৱঋষি প্ৰভু তাৰ বাবে নকৰিবা অলপোৱা। নাৰায়ণ, সময়ত মহাদেৱ নিজেই স্বয়ম্বস্থলীত হ'ব উপস্থিত। নিমন্ত্ৰণ আমন্ত্ৰণ নালাগে শিৱ। দক্ষৰ দুহিতা সতীয়েও কাহ্য মনোবাক্যে কৰি আছে শিৱকে খাত। কি মধুৰ বচন শুনালা প্ৰভু। ও গৃহহীন মায়াহীন শ্মশান নিবাসী শিৱ তেন্তে হ'ব গৃহস্থী নিজে। নহয় দেৱঋষি প্ৰভু, মায়াত বিভোৰ হৈ নাথাকে সংকট। একমাত্ৰ সতী ধৰ্মৰ প্ৰচাৰৰ বাবে মহাসতী দক্ষায়নে লভিছে জন। নাৰায়ণ, লক্ষ দক্ষ আহিলেও বাধা দিব নোৱাৰিব শিৱানী সতী। আৰু শুনতে প্ৰভু ৰহস্য ভীষণ ব্ৰহ্মা মনু সনত কুমাৰ আৰু তোমাৰ দৰে মহাদেৱ মহাভক্ত জানিবা। নাৰায়ণ নাৰায়ণ, ভগত বৎসল আমি ভগৱন্ত ভকতৰ প্ৰাণ প্ৰিয় ভক্ত দুখ মই নহহো কদাপি। সেয়েহে শিৱদ্ৰোহী দক্ষৰ দৰ্পশূন্য হ'ব চিৰতে। প্ৰণয়ৰ বিভীষিকা দেখিব জগতেইতো অতিকে ভীষণ। নাৰায়ণ নাৰায়ণ, বুজিলো প্ৰভু। দায় আৰু মনত সংশয়, ইচ্ছাময় তুমি ভগৱান, ইচ্ছাপূৰ্ণ হ'বই তোমাৰ। বাৰু প্ৰভু, উভয়কে প্ৰণাম জনাই যাওঁ এবে মই দক্ষ ফুৰি। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে, লক্ষ্মী নাৰায়ণ হৰি
লক্ষ্মী নারায়ণ হরি এ প্রভুরা তুলস রণতে ভুদানু পূর্বাজে রুদ জুন জুন করি রুদ জুন জুন